গতিকে ভাল ছোৱালী চাবলৈ কেনেকৈ যাব লাগে ভাগৱততে আছে। এজনী নাতি লাগে যদি ডিচি জন্ম দিব পৰা, তেতিয়াও আপুনি ভাগৱতৰ ওচৰলৈ আহক। আমি সেইকেইটা জন্মত আমিও খালোঁ সেইদৰে, কিন্তু এইবাৰ আকৌ বেছি খাব নালাগে। ভাগৱত শব্দটো শুনাৰ লগে লগেই জীৱবিলাক বৈকুণ্ঠলৈ যাবলৈ সাজু হয়। ভাগৱত শব্দটো শ্ৰৱণ হোৱাৰ লগে লগেই জীৱ সমুদায়ৰ মহা পুণ্যই লাগ দিয়ে। ভাগৱতৰ বৰ্ণ চাৰিটা। ভাগৱত শব্দটো শ্ৰৱণ হোৱাৰ লগে লগেই সমুদায় জীৱত উদ্ভিদজ, অণ্ডজ, জৰায়ুজ, ছেদজ সমস্ত জীৱই ঊৰ্ধ্বগামী হ'বৰ বাবে উদ্যত হয়। ভাগৱত শব্দটো এটা পাৰমাৰ্থিক মহিমামণ্ডিত এটা শব্দ। ভাদীপ্ত সচিদানন্দে এক গতি জয়সলৌকিকে অৰিষ্টম সৰ্বশাস্ত্ৰনাম তৰিয়েব ভবাৰ নব। ভা কাৰং ভাবুক গেয়ং গ কাৰং জ্ঞান উদ্ভাৱম অ কাৰং বৈষ্ণৱ জ্ঞানম ত কাৰং তত্ত্ব দৰ্শনম ইতি ভাগৱত বৰ্ণনম। ভা একে অৰ্থ ভা দীপ্ত সচিদানন্দে। ভা শব্দটোৱে সৎ চিদযোগ আনন্দক ভাৱনা কৰিবৰ বাবে আজ্ঞা কৰিছে। ভা দীপ্ত সচিদানন্দে। ভাবিলে কি হ'ব? পিছৰ বৰ্ণই কৈছে গতি জয়স অলৌকিক, অলৌকিক গতি লাভ কৰিব। ঐ গ'লে অৰিষ্টম সৰ্বশাস্ত্ৰ নাম। এই কথাটো তোমালোক দুজনৰ নেকি? ভা আৰু অৰ নেকি? নহয়। গৰ নেকি? নহয়। অৰিষ্টম সৰ্বশাস্ত্ৰ নাম। সকলো শাস্ত্ৰৰ, পৃথিৱীত থকা সকলো ধৰ্মশাস্ত্ৰৰ অৰিষ্টম শেষ সিদ্ধান্ত, শ্ৰেষ্ঠ নাও সদৃশ। তৰিয়েব ভবাৰ নৱ। এই ভবাৰ নৱ ভৱ সংসাৰখন এই চাৰি বৰ্ণৰ লগত সংযোগ হ'লেই, অৱগাহন হ'লেই জীৱই সংসাৰ বৈতৰণী, সংসাৰ সমুদ্ৰ পাৰ হৈ বৈকুণ্ঠৰ ফাললৈ ঊৰ্ধ্বগামী হ'ব পাৰে। এই ভাগৱত পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৰিলে। অনাদি অনন্তৰ আগত কহিলা, অনন্তে কহিলা কালপুৰী নাৰায়ণে, কালপুৰী কহিলা পাইছে সূৰ্যনাৰায়ণে, সূৰ্যনাৰায়ণে কহিলা শ্ৰীনাৰায়ণত। সেইখিনিলৈকে আদিকল্প, বৰাহ কল্প, প্ৰতিটো কল্পৰ 10টা ভাগ। যেনে বৰাহ কল্পৰ, শ্বেতবৰাহ কল্পৰ, ৰুদ্ৰবৰাহ কল্প, পদ্মবৰাহ কল্প এনেকুৱা। এনেকৈ প্ৰতিটো কল্পৰে পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৰিলা। আদি নিৰঞ্জনে অনাদিত কৈছিলে ভাগৱত। ভাগৱতৰ নাম আছিলে তেতিয়া শ্ৰুতি। মুখে মুখে কৈ যায়, তেখেতে ৰাখি যায়। পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৰিলা। অনাদি অনন্তৰ আগত কহিলা, অনন্তে কহিলা কালপুৰী নাৰায়ণে, কালপুৰী কহিলা পাছে সূৰ্যনাৰায়ণে, সূৰ্যনাৰায়ণে শ্ৰীনাৰায়ণক, শ্ৰীনাৰায়ণে ব্ৰহ্মাক। তাতেই ভাগৱত আমাৰ আৰম্ভ হৈছে। এয়া পদ্মকল্প বুলিছে। কেলে পদ্মকল্প বুলিছে? শ্ৰীনাৰায়ণৰ নাভিয়েদি ব্ৰহ্মা জাত ভৰিলা, তজু নাভি কমলত ব্ৰহ্মা ভৰিলা জাত। ব্ৰহ্মাই ওলায়ে মই কোন ক'ৰ পৰা আহিলোঁ বুলি পদ্মৰ ওপৰত বহি লৈ ভাবিলে। তাৰপিছতেই নাৰায়ণৰ তপ্ত বাণী শুনিলে, তাৰ পৰা ভাগৱত ক'লে। আৰু ব্ৰহ্মায়ে নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিত সভাত ক'লে। তাৰ পৰা আমি ভাগৱত পালোঁ। এই ভাগৱত শব্দটিৰ বহু পাৰমাৰ্থিক অৰ্থৰে সাধিত হৈছে। আপুনি মই জনা কথাকেইটা আপুনি জানে, আপুনি জনা কথাকেইটাকে মনত পেলাই দিয়াৰ যিটো মাধ্যম, তাৰ নাম ভাগৱত। ভাগৱতক পৃথিৱীৰ সকলো শাস্ত্ৰৰ ভিতৰত নুমলীয়া গ্ৰন্থ বুলিছে। এই ভাগৱতক ত্যাগ শাস্ত্ৰ বুলিছে। এই ভাগৱতক ক্ষমা অৱতাৰী গ্ৰন্থ বুলিছে। কাৰণ ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ হৈছে ক্ষমাৰে। নাৰদে ব্যাসক ভাগৱত ৰচনা কৰিবলৈ ক'লে। ব্যাসে সিদ্ধান্ত কৰিলে মই ভাগৱত ৰচনা কৰিম। আগৰখিনি ৰচনা কৰিলোঁ, ভুল হৈ গ'ল। এতিয়া মই এখন শ্ৰেষ্ঠ শাস্ত্ৰ মহাভাগৱত ৰচনা কৰিম, আৰম্ভ কৰিলোঁ। ভাবিয়ে নাৰদ গুচি গ'ল। ব্যাসে চকু মুদিলে। চকু মুদিয়ে দুগৰাকী আইক দেখিলে, প্ৰভু শ্ৰীনাৰায়ণক। ভগৱন্তক দেখিলে, দুগৰাকী আইক দেখিলে কাষতে। প্ৰথম সোঁফালে থকা আইগৰাকীয়ে এডাল ৰছীৰে সৈতে, ৰছীডাল সৰ্প,
সৰ্পৰছীৰে সৈতে গাঁঠি খুলি গৈছে আৰু বাওঁফালে থকা গৰাকীয়ে সৰ্পজৰীৰে বান্ধি গৈছে, সোঁফালে থকা এগৰাকীয়ে খুলি গৈছে। ব্যাসে ভাবিলে ই কি আচৰিত, অনন্ত কোটি কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ শ্ৰীনাৰায়ণ পৰমাত্মা যোগেশ্বৰ অনাদি অনন্ত নিৰ্গুণীয়ন্ত ৰাম হৰি কৃষ্ণ, এইহেন ঈশ্বৰ পৰমাত্মা বস্তুকো কোনোবাই সৰ্পৰ মায়াৰ জৰিয়ে বান্ধিব পাৰে, সৰ্পৰ জৰিয়ে বান্ধিব পাৰে। ব্যাসে ভাবিলে অঁ বান্ধিব পাৰে, মায়াই আৰু কালে জীৱবিলাকক নাগতি কৰিব পাৰে। গতিকে যেনেকৈ ইমান অযুত শক্তিশালী সূৰ্যটোকো মেঘে ঢাকি ৰাখিব পাৰে, সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক, সেইদৰে ঈশ্বৰকো মায়াই আঁৰ কৰি ৰাখিব পাৰে। ব্যাসে বুজি ল'লে। দুগৰাকী আইক যেন দেখুৱালে, এই আই দুগৰাকীক মই কাক আনিম এতিয়া, আৰু আগৰবিলাক যিমানবিলাক ভাগৱত শাস্ত্ৰ ৰচনা কৰিলোঁ সগুণ শাস্ত্ৰ, এতিয়া মোক নাৰদদেৱে ক'লে যে নিৰ্গুণ শাস্ত্ৰ ৰচনা কৰা। নিৰ্গুণ শাস্ত্ৰ হ'বলৈ হ'লে ভগৱন্তত নিৰ্গুণ, নাম নিৰ্গুণ, ভকত নিৰ্গুণ, ভগৱতী নিৰ্গুণ, চাৰি নিৰ্গুণ আহিব লাগিব। ক'ৰ পৰা আহিব এতিয়া চাৰি নিৰ্গুণ? ভগৱন্তক প্ৰচাৰ কৰিম, ভগৱন্তৰ নাম প্ৰচাৰ কৰিম, নিৰ্গুণ। কিন্তু ভকত এজন আনিব লাগে আৰু ভগৱতী আনিব লাগে। ব্যাসদেৱে আই মাতৃ সমস্তক আগবঢ়াই লৈ আহিলে। কাক আনিলে? প্ৰথম স্কন্ধত প্ৰথমগৰাকী আইক প্ৰতিষ্ঠা কৰিলে ভাগৱত গ্ৰন্থখনক নিৰ্গুণ কৰিবৰ কাৰণে। প্ৰথমগৰাকী আই হ'ল কুন্তী। আৰম্ভ কৰিছে, কিন্তু মূল ভাগৱত আৰম্ভ হৈছে আপোনাৰ এই যে সাদিন শুনিছিলে যে ধুন্ধুকাৰীক, গোকৰ্ণই ভাগৱত কৈছে। গোকৰ্ণৰ ভাগৱত আৰম্ভ হৈছে গোকৰ্ণ উপাখ্যানেৰে মূল ভাগৱত। কিন্তু ইয়াত ভাগৱত আৰম্ভ কৰিছে ব্যাসদেৱে, ইয়াত ভাগৱত শংকৰদেৱ মহাপুৰুষে। ইয়াত ভাগৱত কেনেকৈ আনিলে শংকৰদেৱ মহাপুৰুষে? ব্যাসকৃত ভাগৱত ইয়ালৈ কেনেকৈ আনিলে? এগৰাকী আই প্ৰাৰ্থনাৰে আনিলে। প্ৰথমতে ব্যাস নাৰদ সংবাদ, তাৰপিছত কুন্তীস্তৱ। কুন্তীস্তৱটো আনিছে কি পদ্ধতিৰে? অকণমান মন দিলে আপোনালোকে উপলব্ধি কৰিব। আপোনালোকে জানেই কেনেকৈ আনিছে। কৃষ্ণ যাবলৈ লৈছে দ্বাৰকাৰ পৰা, কুৰুক্ষেত্ৰ যুদ্ধ শেষ কৰিছে। কৃষ্ণ যাবলৈ লৈছে, কৃষ্ণক বিদায় দিছে পঞ্চম পাণ্ডৱ সুভদ্ৰা দ্ৰৌপদী কুন্তীয়ে। কৃষ্ণ যাবলৈ লৈছে, পিছে কৃষ্ণয়ো অনুমতি বিচাৰিছে সুভদ্ৰা দ্ৰৌপদী কুন্তীৰ পৰা, আৰু যাবৰ সময়ত কৃষ্ণই কৈছে যে মই যাবলৈ ওলালোঁ, মোক অনুমতি দিয়া, মই যাওঁ। কুন্তীয়েও কৈছে যোৱাগৈ, কিন্তু যোৱাৰ সময়ত ক'লে যে এটা বৰ লোৱা। বৰ কি বিচাৰিলে? সেহি আপদ মুহুৰ অভিমত। আপোনালোকে জানে, মই আকৌ পাতনিতে কথাটো সেইকাৰণে কৈছোঁ যে দুগৰাকী আইক প্ৰতিষ্ঠা কৰিলে। সেহি আপদ মুহুৰ অভিমত তোমাকো দেখিব পাওঁ যিটো আপদত, এই বুলি কুন্তীয়ে ক'লে। পৃথিৱীত কোনোবা আই আছে নেকি ঈশ্বৰক লগ পোৱাৰ পিছত তুমি মোৰ পৰা কিবা এটা লোৱা বুলি কোৱাৰ পিছত ধন ঐশ্বৰ্য বিভূতি বৈভৱ সকলো লাগে বুলি আঞ্চল পাতি দিব আমালোকে? কিন্তু কুন্তীয়ে যে বিপদহে দিয়া, মোক আপদহে দিয়া, যিমানবিলাক বিপদ আপদ আছে সকলোবিলাক মোক দিয়া। কাৰণ কৃষ্ণই ক'লে যে তুমি আজিৰ পৰা ৰাজমাও হ'লা, তোমাৰ পুতেক যুধিষ্ঠিৰ সিংহাসনত বহিলে, তোমাৰ জয় জয় মই। গতিকে তোমাৰ আৰু চিন্তা নাই, তুমি সিংহাসনত পুতেৰ বহি থাকিব, এতিয়া তুমি ৰাজমাও, আজিৰ পৰা তোমাৰ আৰু জয় জয় মই। আৰু সেইকাৰণে মই যাবলৈ ওলালোঁ। কুন্তীয়ে ক'লে যে মই ৰাজমাও হ'ম। অত দিনে গোটেই জীৱনটো কান্দোতে অকাল বৈধব্যই মোক নেৰিলে, আৰু সেই গোটেই বিপদখিনিত কান্দি তোমাৰ নাম গাই থাকিলোঁ, তুমি মোৰ ওচৰত থাকিলা, আৰু এতিয়া মোক সুখ দি থৈ যাবলৈ ওলাইছা। নালাগে, মোক দুখহে দিয়া, যাতে মই তোমাকো সেবিবে পাওঁ যিটো আপদত। গতিকে তেনেকুৱাবিলাক দুখহে দিয়া, যিবিলাক দুখৰ মাজেদি তোমাৰ নাম গাব পাৰোঁ। কুন্তীক প্ৰতিষ্ঠা কৰিলে এগৰাকী আইক। আইসকল কেতিয়াও নিষ্পেষিত, অৱহেলিত, পদদলিত নহয়। শ্ৰীমদ ভাগৱত শাস্ত্ৰই প্ৰথম স্কন্ধত প্ৰতিষ্ঠা কৰিলে। তাৰপিছত আপুনি যাওক, খন্তেক পিছতেই তাতেই প্ৰথম স্কন্ধতেই দেখুৱাই দিলে কাক? বোৱাৰীয়েকক, দ্ৰৌপদীক। পাঁচোটা ল'ৰাক হত্যা কৰাৰ পিছত
হত্যাকাৰীটোক ধৰি আনি সন্মুখত মাকগৰাকীৰ আগত দি দিলেহি, দ্ৰৌপদীৰ আগত দি দিলেহি। আৰু কেনেকৈ আনিছে, ভীমাৰ্জুনে কেনেকৈ আনিছে, লাটুম গুটি বন্ধা দি বান্ধি আনিছে, টোপোলা এটা কৰি। এটা ঘাপ মাৰিলেই কেইবা টুকুৰাও হয়, কেইবা খণ্ডতো বিখণ্ডিত হয়। কিন্তু দ্ৰৌপদীয়ে কাটা বুলি ক'ব লাগে মাত্ৰ, কিন্তু দ্ৰৌপদীয়ে নাকাটিবা নাকাটিবা নাকাটিবা, গুৰুপুত্ৰ বুলি চৰণ সেবিবা লৈ লাও, গৌতমীৰ মুখ চিন্তিতাংক এৰিবা দিলা। নাকাটিবা নাকাটিবা নাকাটিবা, গৌতমী মুখখনে আমনি কৰিছে, গতিকে তেওঁক এৰি দিয়া। মাতৃসকল, মাতৃজাতিটোৰ কিমান কৰোণাময়ী, আই মাসকল ইমান কৰোণাময়ী, ইমান মহিমাময়ী। আই মাসকলৰ হৃদয়খন চাওক, নিজৰ পাঁচোটা ল'ৰাক কাটি হত্যা কৰি দিয়াৰ পাছতো আই মাতৃগৰাকীক আগত হত্যাকাৰীটোক দিয়াৰ পিছত হত্যাকাৰীটোক কি বুলি ক'লে, নাকাটিবা নাকাটিবা। সেই হত্যাকাৰীটোৰ মাক গৌতমী, দ্ৰোণাচাৰ্যৰ পত্নী। গৌতমীৰ মুখখনে আক্ৰমণ কৰিছে, মই যি দুখ পালোঁ আৰু এইটো দুখ আৰু কোনেও পাব নালাগে, হয়নে বাৰু? ক্ষমা কৰি দিলে। গতিকে প্ৰথম স্কন্ধ ভাগৱতৰ ৰহস্য। তাৰমানে ভাগৱত গ্ৰন্থখনক সাধুসকলে ক্ষমা অৱতাৰী গ্ৰন্থ বুলিলে। কিয়? আইসকলৰ এই ক্ষমা গুণটো থাকিব লাগিব, আইসকলৰ সেই ক্ষমা গুণটো থাকিব লাগিব। আৰু ভাগৱত শাস্ত্ৰখন প্ৰতিষ্ঠিত হৈছে ক্ষমা অৱতাৰী গ্ৰন্থ হিচাপে। সেয়ে এতিয়া আপোনালোকে যদি প্ৰশ্ন কৰে বোলে এওঁ যে ক্ষমা কৰিব পাৰিলে কেলে, তাতো ৰহস্য আছে আকৌ। আমাৰ গোটেই ভাগৱতৰ কথাবিলাক, ভাগৱতত থকা গোটেই কথাবিলাক পূৰ্বৰ কথা। যেনে দশম স্কন্ধৰ আপুনি এটা চৰিত্ৰৰ কথা কওক, শকতৰ কথা যদি সোধে, শকত ভঞ্জন কৰিলে কৃষ্ণই গুৰ মাৰি, জন্ম হোৱাৰ পিছতেই গুৰ মাৰি শকতখন পঠিয়াই দিলে। শকত এজন অসুৰহে আছিলে, শকতৰ ভিতৰত এজন অসুৰ সোমাই আছিলে। কোন? সেই অসুৰ এজন সোমাই আছিলে। তাৰ পিছদিনাই বধ কৰিছে পুতনাক। পুতনা কোন আছিলে? বলি ভনীয়েক ৰত্নমালা, হয়নে বাৰু? পূৰ্বজন্ম। তাৰপিছত বধ কৰিলে এই তৃণাবত বা ডিঙি চেপি যে মাৰিলে চক্ৰবাদ পূৰ্বজন্মত কোন আছে? এজন অসুৰ আছিলে, গতিকে তেওঁকহে বধ কৰিছেহি। এই দশম স্কন্ধৰ গোটেই লীলা, ভাগৱতৰ গোটেই কথাবিলাক লীলা অৱতাৰত ধৰা তুমি কৃপাময়। গতিকে কৃপাময় কৃষ্ণই লীলা কৰিবৰ কাৰণে অৱতাৰ তেওঁ নিজে গ্ৰহণ কৰি লৈছে। ইয়াতো লীলা। আজি অধ্যায় যিটি উলিয়াবলৈ সাধুজনাই ক'লে, গতিকে ইয়াতো লীলা কথাই ওলাব। শ্যামন্ত হৰণো এক লীলাই, গতিকে ইয়াতো লীলা কথাই ওলাব। এই যে কেতিয়া সেইদিনা অকণমান আগবাঢ়ি যদি যায়, এই মাতৃগৰাকীৰ এই গুণটো কেলৈ আহিল? এটা ভুলৰ কাৰণে আহিল। বাপ বান্ধৱ সমস্ত আপোনাক আমি জানোৱে এটা কথা আৰু জনাও ভাল, যে ভুল কৰিলেহে, ভুলৰ যোগেদিহে ভকতিলৈ প্ৰৱেশ কৰিব পাৰি। একেবাৰে ভাগৱত আৰম্ভ হৈছে ভুল, ব্যাসদেৱৰ ভুল, পৰীক্ষিতৰ ভুল। পৰীক্ষিতে মৃগয়ালৈ যাব লাগে জানো ধৰ্মাত্মা ৰজা এজন হৈ? সাধাৰণ ল'ৰা এটাই, কেঁচুৱা এটিয়ে জানে এজন ঋষিয়ে এনেকৈ ধ্যান কৰি থাকিলে। আপুনি যদি নামঘৰত সোমাই থাকে, আপোনাৰ নাতিটোৱে ক'ব এই নিচিঞৰিবা, ককা নামঘৰত সোমাই আছে, আহি খং কৰিব, নাপায় নহয় ককা নামঘৰত সোমাই থাকিলে। এই নাতিটোৱে এই কথাটো জানে। পৰীক্ষিতৰ নিচিনা এজন ধৰ্মাত্মা ৰজাই, ঋষিজনে ধ্যান কৰি আছে, পানী বিচাৰিছে, পিয়াহ লাগিছে, দিয়া বুলি কৈছে, নাই দিয়া, কেলৈ নিদিবি, মোক অৱজ্ঞা কৰিছে বুলি সাপটো মেৰিয়াই দিলে। ভুল। সমীক মুনিৰ পুতেক চিংগীয়ে কথাটো শুনি লৈ তোৰ লগৰ লগৰীয়াবিলাকে ক'লে, তই ইয়াত গা ধুই খেলি থাকিলে কি হ'ব? তোৰ দেউতাৰ ডিঙিত পৰীক্ষিত ৰজাই সাপ এটা মেৰিয়াই দিলে। পৰীক্ষিত ৰজাৰ ইমান সাহস, সাদিনৰ ভিতৰতে তোকতক্ষকে দংশুক বুলি দিলে সাপ। দেউতাকক দেখাগৈ নাই, পিছতে দেখিছেগৈ। হয়নে নহয় তাৰো ঠিকনা নাই, প্ৰমাণ নকৰিলে। ভুল, হয়নে? গতিকে গোটেইবিলাক ভুল মাজেদি আহিছে। ভাগৱতৰ সেই এওঁৰো ভুল আছে, কিবা এটা কি ভুল আছে? দ্ৰৌপদীৰ ৰাজসূয় যজ্ঞ আৰম্ভ হ'ল, যজ্ঞ আৰ্থিক আৰম্ভ হৈছেই। কৃষ্ণই যুধিষ্ঠিৰৰ ওচৰলৈ আহি ক'লে, দাদা তুমি ৰাক্ষস অসুৰ বিতৰিলে বিধি পায়, মনুষ্যৰ যত বিতৰিলে ত্ৰুটি যায়। মহাভাৰত। ৰাক্ষস অসুৰৰ ধন যদি বাকচত ভৰাই থ'ব পাৰে, তেনেহ'লে ধন বোলে বাঢ়ি যায়। সেইকাৰণে আকৌ এতিয়া সেই মাটি তলৰ পইচা বিচাৰি ঘূৰি মানুহে ধনৰ তাই এটা আনি বাকচত থৈ দিবলৈ বিচাৰে এতিয়াও। বুজিছে নাই বাবু?
এতিয়াও যে মানুহে মাটি তলত ধন বিচাৰিব সেইকাৰণে মানে ৰাক্ষস অসুৰৰ ধন যদি বোলে বাকচত সোমাই দিব পাৰে ধন বোলে বাঢ়ি যায় মনুষ্যৰে যত বিত্ত বিতৰিলে তুলি যায় মানুহৰ ধনবিলাক বোলে কমি যায় এই তেতিয়া দিনৰ বাণী সেইটো মহাভাৰতৰ বাণী এই গতিকে কৃষ্ণই ক'লে যে বোলে হেৰি নহয় ধন ভৰালি কাক পাতিলা বোলে দুৰ্যোধনে কাৰোবাক যদি একাজলি দিব লাগে এবস্তা দিব গম পাইছেনে নাই পোৱা তোমালোকৰ শত্ৰু ধন শেষ হৈ যাওক বুলি সেইকাৰণে এটা কাম কৰা তোমালোকৰ ধন ভঁৰালত অলপ ৰাক্ষসৰ ধন মেলি দিয়াহি বোলে ৰাক্ষসৰ ধনখন ক'ত পাম ই পাবা বোলে তুমি ঘটোৎকচকে হিড়িম্বাকে মাতি আনা আৰু কুৰুক্ষেত্ৰৰ যুদ্ধ হ'লে আগলৈ প্ৰয়োজনো আছে হিড়িম্বা ঘটোৎকচক যোৱা হিমালয়লৈ গৈ হিড়িম্বা ঘটোৎকচক ভীমে মাতিলেগৈ আৰু ক'লে কিবা ধন ৰত্ন দিবা নেকি বোলে তুমি নিব নালাগে দেউতা মই নিজে লৈ গৈছোঁ তুমি নিব নালাগে স্বামী আমাৰ ল'ৰাই লৈ যাব বুলি কৈ এটা ধনৰ বস্তা মূৰত তুলি লৈ আহি এই পালেহি আপোনাৰ ৰাজকীয় পালেহি পিছে এই ৰাজকীয় যজ্ঞত হিড়িম্বাকে ঘটোৎকচকে চাবৰ কাৰণে সকলো লোক গোট খালে সকলো আহিল কুন্তি সুভদ্ৰাত আহিল আইসকল সকলো আহিল হিড়িম্বাকে ঘটোৎকচকে চাইছে প্ৰজাৰ দলটো ফেন্দুলটো হ'ল কিন্তু নাহিল হিড়িম্বাকে ঘটোৎকচকে চাবলৈ দ্ৰৌপদী কৃষ্ণই ঢেৰ বুজালে অহা নাই পিছত ব্যাসদেৱে আহি বুজাইছেহি যে তুমি চাব লাগিব যোৱা আহিল চালেহি আইসকলকে যেনিবা আমি সুধিছোঁ এতিয়া এই আইমাসকল এই হিড়িম্বাক দ্ৰৌপদীয়ে চাবলৈ ইচ্ছা কৰা নাই ঘটোৎকচক কেলে বাৰু কোনোবা আয়ে ক'ব নেকি আইসকলে বৰ মন মাৰি আছে দেখোন আই ক'বনে এই আইসকলে ক'বলগীয়া কথা এইটো সেইকাৰণে মই আপোনাক সুধিছোঁ এই সকলো প্ৰজাই ৰাজসূয়ত এই হিড়িম্বাকে ঘটোৎকচকে চাইছেহি কিন্তু দ্ৰৌপদী অহা নাই দ্ৰৌপদী কেলৈ অহা নাই বাৰু পাৰিব লাগে আপোনালোকে এইটো কথা এই বাপজনেহে পাৰিলে সতিনী আকৌ ভীমৰ পৰিবাৰহে সেইকাৰণে সতিনী চাবলৈ নাযায় আকৌ পিছত ব্যাসদেৱে বুজালত আহিলে নামাতিলে নহয় কাৰণে মাতিলে বোলে বাইদেউ ভনীটি আহিলা বোলে আহিলোঁ ভালে কুশলে আহিলা বোলে আহিলোঁ এই অহাই নহয় তুমি মোৰ ল'ৰাটোকো মাতাষাৰ মাতা চোৱাচোন ভীমৰ দৰে বলৱান ইয়াৰ শক্তি ভীমতকৈ বেছিহে আই এই ই বোলে দেউতাকে নিমন্ত্ৰণটো পায় আৰু হেৰি বিচাৰিলত ধন বিচাৰিলত বোলে 100 কোটি স্বৰ্ণমুদ্ৰা মূৰত বুজাই এটা লৈছিলে মইহে ক'লোঁ তই মানুহটো বাঢ়ি আহি এইটো এটা হৈছ গতিকে ইমান ডাঙৰ ধন তই ল'ব নালাগে বোবাই তই তাকৰকৈ ল এই বুলি ক'লত সি 20 কোটি থৈ 80 কোটি স্বৰ্ণমুদ্ৰা মূৰত বুজাই লৈ সি আহিছে ইয়ালৈ বুজিছা হ'ব ভীমৰ সৈতে সমান বলৱানী যদি আকৌ বাইদেউ হিড়িম্বাই ক'লে যদি আকৌ বাইদেউ কেনেবাকৈ কুৰুক্ষেত্ৰৰ যুদ্ধ হ'বলৈ হয় তোমাৰ ল'ৰাই ঘটোৎকচে কৌৰৱকুল এফালৰ পৰা নিপাত কৰি যাব আপুনি চিন্তা কৰিব নালাগে এনেকৈ ক'লে সতিনী ল'ৰাৰ যশস্যাৰ কথা হিড়িম্বায়ে যেতিয়া পুতেকৰ যশস্যাৰ কথা ক'লে সতিনী ল'ৰাহে হ'ল দ্ৰৌপদীয়ে সতিনীৰ ল'ৰাৰ যশস্যা কুৰুক্ষেত্ৰৰ যুদ্ধত এফালৰ পৰা কৌৰৱ নিপাত কৰিব বুলি শব্দটো শুনাৰ লগে লগেই দ্ৰৌপদী একদম ফোপাই উঠিল খঙত কি ক'লি কুৰুক্ষেত্ৰৰ যুদ্ধত ইমানবিলাক বালিবীৰ বলিবীৰ অৰ্ধ হনুমান নহ'ব নুপজীৱবীৰ কৰ্ণ সমান কৰ্ণৰ নিচিনা বীৰ আছে ঐ কৰ্ণৰ হাতত একাগ্নি বাণ আছে একাগ্নি বাণেৰে তোৰ ল'ৰা একে কোবতে মূৰ ছিঙি পেলাব চিনি পাবি তই কুৰুক্ষেত্ৰৰ যুদ্ধত তোৰ ল'ৰাই কৌৰৱ নিপাত কৰিব বেটী বুলি কৈ ওলাই গুচি গ'ল হিড়িম্বাই ভাবিলে মই মোৰ ল'ৰাটোৰ কথা ক'লোঁ ল'ৰাটো ইমান শক্তিশালী বুলি ক'লোঁ ভীমতকৈ বলৱান বুলি ক'লোঁ 100 কোটি মুদ্ৰা আনিছিলে 20 কোটি থৈ 80 কোটি মুদ্ৰা লৈ ইয়াৰ আহিলে ইন্দ্ৰপ্ৰস্থলৈ মইনো কি বেয়া কথাটো ক'লোঁ কৰ্ণৰ নিচিনা বীৰ আছে এপাত কৰ্ণৰ কাঁড়েৰে মোৰ ল'ৰা নিপাত কৰিব তাৰমানে তই মোক অভিশাপ দিলি ঠেৰ বেটী একদম খঙত চিঞৰি উঠিল হিড়িম্বাই ঐ দ্ৰৌপদী তই মোৰ ল'ৰাক তই কি সাপ দিলি কুৰুক্ষেত্ৰ পথাৰত মোৰ ল'ৰাক একাগ্নি বাণেৰে কৰ্ণই বধ কৰিব বুলি ক'লি ঠিক আছে মোৰ ল'ৰা কুৰুক্ষেত্ৰ পথাৰত কৰ্ণৰ একাগ্নি বাণত মৰিব মৰক মোৰ আপত্তি নাই কিন্তু তোৰ পাঁচোটা ল'ৰা নহয় তোৰ পাঁচোটা ল'ৰা ঘৰত শুই থাকোঁতে কুৰুক্ষেত্ৰ পথাৰতে শুই থাকোঁতে আটাটাইয়ে বধ কৰিব কুৰুক্ষেত্ৰ পথাৰত নহয়
কুৰুক্ষেত্ৰৰ যুদ্ধ চলি থাকোঁতে নহয়, ঘৰৰ ভিতৰত শুই থাকোঁতে, তম্বুৰ ভিতৰত শুই থাকোঁতে আততায়ীয়ে বধ কৰিব, ল'ৰা মূৰকেইটাও বিচাৰি নাপাবি, বেটি তই হাহাকাৰ কৰি মৰিবি যা। হিড়িম্বায়েও দ্ৰৌপদীক খাপ দিলে। এই যে খাপাখাপি হ'ল, এই যে ভুল হ'ল, আমি যে ভুলৰ কথা কৈছিলোঁ, এই যে ভুল হ'ল, এনেকুৱাবিলাক ভুলেৰে আৰু ভুল নকৰোঁ বুলি ভাবি মহামাতৃ দ্ৰৌপদীয়ে প্ৰথম স্কন্ধ ভাগৱতত হত্যাকাৰী 5টা ল'ৰা হত্যাকাৰীক অশ্বত্থামাক ক্ষমা কৰি দিলে। বাপ সমস্ত। এয়া ভাগৱত গ্ৰন্থৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ। আৰু এটি কথা কৈ আমি ভাগৱতৰ বিষয়বস্তুলৈ আহিম, একেবাৰে শ্যামন্ত হৰণত প্ৰৱেশ কৰিম। এই যে ভাগৱত এনেকুৱা, মাৰ্কেন্দ্ৰ পুৰাণৰ এটা কাহিনী আছে আপোনাৰ, সিংহ এজনীয়ে এটা সন্তান জন্ম দিলে পৰ্বতৰ ওপৰত। সিংহক বাস কৰে ক'ত? ভিন্নতি নিতং কৰি ৰাজ কুম্ভম বিভৰ্তি বেঘ পৱনদন দিব গৰুতি বাস গিৰি গবৰেছো তথাপি সিংহং পশুৰে বন্যম। কালিদাসৰ অভিজ্ঞান শকুন্তলমৰ শ্লোক এইটো। ভিন্নতি নিতম কৰি ৰাজ কুম্ভম বিভৰ্তি বেঘ পৱনদন দিব গৰুতি বাস গিৰি গবৰেছো তথাপি সিংহং পশুৰে বন্যম। সিংহক পশু বোলে, সিংহ পশু হয়, কিন্তু পশু যদিও পৃথিৱীৰ সিংহ সমান বলৱান নাই। ইচ্ছা কৰিলে সিংহই ভিন্নতি নৃত্যং কৰি ৰাজ কুম্ভম, নৃত্য ভংগীমাৰে সৈতে কেৱাউৰী, মানে কুম্ভম মানে কেৱাউৰীটোৰ ভিতৰত দঁতাল হাতী মূৰটো যদি সোমোৱাই ল'ব পাৰে, মোহাৰ মাৰি গুৰি কৰি দিব পাৰে। কিন্তু তিমান শক্তিশালী হ'লেও বেগৱন্ত কিমান? পৱনদন দিব, পৱনতকৈ তীব্ৰ, বায়ুতকৈ বেগী। কৰোতি বাস গিৰি গবৰেছো, বাস কৰে ক'ত? গিৰি গবৰেছো। গিৰি মানে পৰ্বত, পৰ্বতৰ গুহাত নখেৰে আঁচুৰি শিলত ঘাঁ লগাই গাত এটা সুৰুং কৰি তাত বাস কৰে। সিংহ পৰ্বতৰ গুহাত বাস কৰি থাকোঁতে পৰিবাৰ সিংহ এগৰাকী, মাইকী সিংহ এগৰাকীয়ে এজনীয়ে পোৱালি এটা দিলে। কিবা কাৰণত বেচেৰি বাগৰি আহিল তললৈ, বাগৰি আহি 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 বহুত তলত পৰিলহি। পোৱালিটোৰ মাকক অনুসৰণ কৰি আহি 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 বহুত তলত পৰিলহি। পৰিল আৰু সিংহজনী মৰিল। মৰা সিংহৰ গাখীৰ নাই উহাৰত, পিয়াহত। পোৱালিটোৱে মাকৰ উহাৰত মুখ দিছে, গাখীৰ নাই। ইফালে সিফালে চাই জন্ম হৈ পোৱালিটোৱে গাখীৰ খাব মন কৰিছে। দৈৱক্ৰমে শৰপহু এজনী আহি তাতে পোৱালি এটা দিলে। শৰপহুজনীৰ পোৱালিটোৱে মাকৰ উহাৰত মুখ দি চুপ চুপকৈ গাখীৰ খাব লাগিল। গাখীৰ খোৱা শব্দ দেখি সিংহ পোৱালিটোৱে ভাবিলে এইজনীয়ে মোৰ মা। শৰপহুৰ উহাৰত মুখ দি গাখীৰ খাব লাগিল। দুবাৰ এবাৰলৈ শৰপহুজনীয়ে ভৰি হাত আচাৰিছিলে, তাক খেদিছিলে, কিন্তু সি নোযোৱা দেখি তালৈ মৰম উপজিল আৰু ইফালে আঁতৰি গ'ল। আৰু শৰপহু পোৱালিটোৰ লগত সিংহ পোৱালিটো গৈ এইদৰে কিছু দূৰ গ'ল, এদিন গ'ল, দুদিন গ'ল, 3 দিন গ'ল, 6 মাহ গ'ল, 4 মাহ গ'ল। সিংহৰ সমাজতে, মানে শৰপহু সমাজতে সিংহ পোৱালিটো তাতেই ডাঙৰ দীঘল হ'ল। এইদৰে কেইবা বছৰো গ'ল। যোৱাৰ পাছত এদিনাখন এটা বিৰাট কৰিৰাজ, মানে বিৰাট কৰিৰাজ কুম্ভম সেই সিংহ, এই সিংহ এটাই, প্ৰমত্ত কেশৰী সিংহ এটাই শৰপহু জুম এটালৈ খেদি গ'ল শৰপহু চিকাৰ কৰিবৰ কাৰণে। নি আছে খেদি চিকাৰৰ মাজতে দেখিলে তাৰ সৈতে একে বলৱান, একে স্বাস্থ্যৱান, সমান আয়াত আকাৰৰ এটা সিংহ দৌৰি পলাইছে। ই বাৰে প্ৰতি চাই 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 আচৰিত হৈ ৰ'ল। খুব ভাবিছে, ৰ'ল আৰু পহুজাক গ'ল, সিংহটো ৰ'ল। ৰৈ ভাবিছে এইটো কেনেকুৱা কথা, মোৰ চকুৰে কিবা গোলমাল দেখিছে নেকি। সি আকৌ এনেকৈ চকু মেলি চাইছে যে মই দেখা সিংহটো শুদ্ধ। লাহে লাহে গৈ জুপি জুপি গৈ চাইছেগৈ যে মই দেখাটো সিংহই হয়। ভাবিছে খুব। ভাবোঁতে 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 ভাদীপ্ত শচীৰানন্দে ঈশ্বৰেই যে সঁচা, ভাগৱতত লিখা 18,000 শ্লোকেই যে সঁচা, এই কথাটো যেতিয়ালৈকে নাভাবিব তেতিয়ালৈকে ভাদীপ্ত শচীৰানন্দে, তেতিয়ালৈকে বিবেকত ঈশ্বৰেই সঁচা বুলি প্ৰৱেশ নকৰিব। 12 স্কন্ধত এহি কৈলা তথাপি মোৰ হৰ
12 স্কন্ধ ভাগৱতত, দ্বাদশ স্কন্ধ ভাগৱতত 18,000 শ্লোকে ক'লে। কি বুলি ক'লে? হৰে নাম এব, হৰে নাম এব, হৰে নাম এব, মম জীৱনম কলৌ নাস্তেব 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 গতি অন্যথা। 12 স্কন্ধ ভাগৱতৰ ইয়াৰ সিদ্ধান্ত। কিন্তু 12 স্কন্ধ ভাগৱতক সাদিনৰ ভিতৰতে লুটিয়াই শেষ কৰি দিছে। কিন্তু 12 স্কন্ধ ভাগৱতে কি ক'লে একো উপলব্ধি নাই। কেলে? ভাবা নাই। সিংহটো খেদি লৈ গৈছে বহু জুমৰ মাজতে, ই ভাবিলে কথাটো কি, ই কাৰো আশ্ৰয় লোৱা নাই, বিবেকৰ আশ্ৰয় ল'লে। লৈ সিংহটোৱে সিদ্ধান্ত কৰিলে, ইয়াৰ চাগে মাক মৰিলে, মাকৰ গাখীৰ নাখাই সি খৰ পহু কোনোবা এজনীৰ গাখীৰ খাই সি লালিত পালিত হৈ এতিয়া সিংহৰ ধৰ্ম সকলো এৰি পহু ধৰ্ম ধৰিছে। গতিকে তোক আৰু মই নেৰোঁ। এই বুলি কৈ আকৌ দৌৰি দৌৰি গৈ তাক ধৰিলে, সিংহটোক চিকাৰ কৰি ধৰিলে। ধৰি আনি সিংহই সিংহক ধৰি আনি সেই গুহাত সোমোৱাই লৈ তাক সিংহৰ আহাৰ মাংস দিলে, জীৱৰ মৃত জীৱৰ আহাৰ দিলে, খা। ই নাখায়, সি সদায় ফল মূল আৰু গছৰ কুঁহিপাত বাঁহগাজ আদি খাই সি ডাঙৰ হৈছিল। কিন্তু তাক সেইটো নহ'লে যে এইটো সিংহৰ আহাৰ নহয়, তই এইটো কাৰণে ডাঙৰ হৈছ, তই এইটো কাৰণে এতিয়া ডাঙৰ হোৱা নাছিলি, তই সিংহহে। এই বুলি কৈ তাক ঢকিয়াব লাগিল, তাক ভুকুৱাব লাগিল, তাক গুজৰিব লাগিল, একেবাৰে সিংহৰ দৰে গুজৰি গুজৰি ঢকা দিয়ে। এইদৰে গুজৰোঁতে 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 ঢকা দিওঁতে দিওঁতে সি বুজি উঠিল, তাৰ উপলব্ধি হ'ল মই সিংহ। আমাৰ যেন তুমি নিত্য নিৰঞ্জন নাৰায়ণ, আমিও অংশ তোমাৰ, তজু সেৱাচুৰ পায়া মহামায়া মোহিলে মনো আমাৰ। আমি সকলো জীৱই বংকা কলংকা চিদংগা নামৰ 3বিধ জীৱ। এই 3বিধ জীৱই সংসাৰলৈ আহি, এই 3বিধ জীৱই সংসাৰলৈ আহি আমি সংসাৰ হাত বেহাই আছোঁ। কেলৈ বেহাই আছোঁ? এই কথাটোকে প্ৰথম স্কন্ধই ক'লে। প্ৰথম স্কন্ধৰ আৰম্ভণিতে শ্লোকে ক'লে কি? ওম নমো ভগৱতে বাসুদেৱায়। ওমটোৱে কৈছে ওম ইতি উচাৰয়ত মোহ নিদ্ৰা দুৰপলায়তে ত্ৰয়োগস্তা জগন্নাথং ত্ৰাহি মাং মধুসূদনম। ওম ইতি উচাৰয়ত মোহ নিদ্ৰা দুৰপলায়তে ত্ৰয়োগস্তা জগন্নাথং ত্ৰাহি মাং মধুসূদনম। হে মধুসূদন, মই ওম উচ্চাৰণ কৰিছোঁ। মোৰ দেহ ৰাজ্যত যিমানবিলাক অবিদ্যা মায়া আছিল, মুখতে মই বাহিৰ কৰি দিছোঁ, মোক কৃপা কৰা। ওমটোৱে কৈছে মই কৃপাৰ পাত্ৰ হ'বলৈ হ'লে মোৰ ইয়াত মোহ মায়া যিমানবিলাক আছিল, মুখেদি মই প্ৰকাশ কৰি বাহিৰলৈ উলিয়াই দিব লাগিব। এক। তাৰপিছত নটোৱে ক'লে ন গতি বিজন্তে নাথ তমে বচৰণং মম পাপ পংকে নিমগ্ন স্মৃত ৰাহিমাং মধুসূদনম। সকলো মায়া অবিদ্যা বাহিৰলৈ দিলেও নহ'ব। ন গতি বিজন্তে নাথ তমেব চৰণং মম, তোমাৰ চৰণত মই শৰণ লৈছোঁ মধুসূদন। যেতিয়ালৈকে জীৱই ভগৱন্তৰ চৰণত শৰণ নল'ব, তেতিয়ালৈকে ওম উচ্চাৰণ কৰিলেও কৃপা নহ'ব। নটোৱে ক'লে ন গতি বিজন্তে নাথ তমেব চৰণং মম। তৃতীয় বৰ্ণ ওম ন মোহে ক'লে, মোৰ ক'লে মোহিতং জ্ঞান তমস্যা পুত্ৰৰ দ্বাৰা গেহা দিছোঁ তৃষ্ণায়া পীড়ামান হস্মি ত্ৰাহিমাং মধুসূদনম। মই ধন ধান ঐশ্বৰ্য বিভূতি বৈভৱৰ মাজত আবৃত হৈ থাকি তোমাক পাহৰি গৈছোঁ মধুসূদন, মোক ইয়াৰ পৰা উদ্ধাৰ কৰি উলিয়াই আনা মৌ। তাৰপিছত ভটোৱে কৈছে ভক্তিহীননুচ দীননুচ দুখ সুখং তৰাং প্ৰভু অনাথ অনাথ মন্ত্ৰ ত্ৰাহিমাং মধুসূদনম। ভক্তিহীননুচ দীননুচ দুখ সুখং তৰাং প্ৰভু, ভক্তিহীন হৈ মই তৰাং হৈ আছোঁ, মধুসূদন মোক কৃপা কৰা। তাৰপিছত গটোৱে ক'লে গতা গতেন চান্দ্ৰ অস্মি দীৰ্ঘ সংসাৰ পদ্মসু পুনৰাগন্তু মিশ্বাসী ত্ৰাহি মাং মধুসূদনম। গতা গতেন চান্দ্ৰ অস্মি দীৰ্ঘ সংসাৰ পদ্মসু পুনৰাগন্তু মিশ্বাসী ত্ৰাহি মাং মধুসূদনম। গতা গতেন চান্দ্ৰ অস্মি দীৰ্ঘ সংসাৰ পদ্মসু, অহা আৰু গতা গতেন অহা আৰু যোৱাহে হৈছে এই দীঘলীয়া পথছোৱাত, তাৰ বাহিৰে আমাৰ একো হোৱা নাই। আমি ঢেৰবাৰ খাইছোঁ সংসাৰ চক্ৰত। আমি অনাদি অনন্তকাল স্থাৱৰং বিংশতি লক্ষং 20 বাৰ,
জলজং নবলক্ষং পানী তলত 9 লাখ বাৰ নবলক্ষণচ কুন্মাঞ্চ 9 লাখ বাৰ উভচৰ 10 লক্ষণচ পুষ্ঠুনাঞ্চ 10 লাখ বাৰ পশু ত্ৰিংশ লক্ষণচ পক্ষীনা 30 লাখ বাৰ পক্ষী চতু লক্ষণচ বানৰা 4 লাখ বাৰ বানৰ দ্বি লক্ষণচ অৰ্ধমানৱ 2 লাখ বাৰ অৰ্ধমানৱ চিম্পাঞ্জি বান্দৰকে প্ৰমুখ্য টোটেল কৰি দিয়ক যোগ কৰি দিয়ক কিমান ওলাব 84 লক্ষ বাৰ এই 84 লক্ষ বাৰ এই সংসাৰ চক্ৰত আমি আহি আছো গৈ আছো জন্ম হৈ আছো মৰি আছো জন্ম হৈ আছো এটাই কিবাৰে খাইছো নহয় গৰুহতে অলপ খালো নেকি পেট এই লেখিয়া নহয় মানে খাই থাকে চাওকচোন মহ হলে এই লেখিয়া নহয় মানে খাই থাকে পেট এই লেখিয়া হৈ যায় দুইফালে তাৰপিছতহে খুজু কাইব নহয় এনেকৈ হাতীটোৱে কম খায় নেকি চাওকচোন আমি সেইকেইটা জন্মত আমিও খালোঁ সেইদৰে কিন্তু এইবাৰ আকৌ বেছি খাব নালাগে এইবাৰ বেছি খাব নালাগে ইমানকেইটি খালেই চলি যায় নোখোৱাকৈ 21 দিন মহামানৱ মহাত্মা গান্ধী থাকিলে বিনোৱাজীয়ে 21 দিন নাখালে হজৰতে 40 দিন নাখালে যীশু খ্ৰীষ্টই 41 দিন নাখালে ইমান দিন নোখোৱাকৈও এইসকল জীয়াই আছে গতিকে আমি এদিনৰ কাৰণে কম খালে আমাৰ অসুবিধা নহয় কাৰো ক্ষেত্ৰতে কিন্তু আমি আহিছোঁ কেলৈ সংসাৰলৈ খাবলৈ নহয় কাৰণ আমাক প্ৰভুৱে এনেকৈ সৃষ্টি কৰিলে এনেকৈ চাওকচোন এনেকৈ নাথাকোঁ আমি এইসকল এনেকৈ থাকে আপুনি গৰুলৈ মনত পেলাই দিয়ক ছাগলীলৈ মনত পেলাই দিয়ক কুকুৰলৈ মনত পেলাই দিয়ক হাঁহলৈ মনত পেলাই দিয়ক মুখখন এইখিনিতে আছে শৌচৰতাটো এইখিনিতে আছে পোনে পোনে মাছটোলৈ মনত পেলাই দিয়ক চৰাইজনীলৈও মনত পেলাই দিয়ক উৰি যাওঁতে এইখিনিতে মুখখন এইখিনিতে শৌচৰতাৰ ইহঁতি সংসাৰলৈ আহিছে খাবৰ কাৰণেহে আমি জানো কাৰণে গাখীৰ খিৰাই খাইছোঁ পোৱালি ডাঙৰ কৰিছোঁ বিক্ৰী কৰি ধন লৈছোঁ গৰুজনীয়ে গম পালেহেঁতেন যদি বোলে মোৰ গাখীৰ খিৰাই ধন ল'বলৈ বঙলা ঘৰ বনাবলৈকে গাড়ী কিনিবলৈকে ইহঁতি এইটো কাম কৰিছে বুলি জনা হ'লে গৰুজনী কেতিয়াবাই পলাই গ'লেহেঁতেন গৰুজনীয়ে সেইটো কথা নাজানে কিন্তু আমি কেলৈ নাজানে এইটো নাই ভাদীপ্ত সচিদানন্দ এইটো নাই গতিকে আমি সংসাৰলৈ আহিছোঁ আমাৰ এইটো আছে কাৰণে বিবেকক প্ৰাধান্য যিসকলে দিছে যাৰা সমস্তই বিবেকক প্ৰাধান্য দি চলিছে তেওঁলোকে ভাগৱতৰ ওচৰলৈ আহিছে আৰু তেওঁলোকক ভাগৱতে কৃপা কৰিব আৰু ভাগৱত গ্ৰন্থখন বা সমস্ত এইদৰে নামঘৰত আলোচনা কৰা গ্ৰন্থ হয় এইটো 100 নালাগে 200 500% সঁচা কিন্তু এইটোও সঁচা ভাগৱত গ্ৰন্থখনি অকল নামঘৰত এইদৰে সাধুসকলক মাতি আনি অমিবাই আয়ে যেনেকৈ মাতি আনি আজি আলোচনা কৰিলে এইদৰে আলোচনা কৰা গ্ৰন্থ নহয় এইখন পাঠ্যক্ৰম এইটো সঁচা 100 ভাগ নহ'লেও 99 ভাগ সঁচা মই ইফালে 500 দিছোঁ এইটোত কিন্তু ঘৰত আপোনালোকৰ এখন পাঠ্যক্ৰম জীয়ৰীসকলক প্ৰয়োজন আছে যদি ভাগৱতৰ ওচৰলৈ আহক ডেকাসকলক কিবা জীৱনৰ প্ৰয়োজন আছে যদি ভাগৱতৰ ওচৰলৈ আহক বৃদ্ধসকলৰতো আছেই ল'ৰাসকলৰ প্ৰয়োজন আছে যদি যুৱকসকলৰ প্ৰয়োজন আছে যদি শিশুসকলৰ প্ৰয়োজন আছে যদি না আপোনাক যদি এটি ভাল নাতি লাগে 100 ভিতৰত 100 নম্বৰ পোৱা এজনী নাতি লাগে যদি ডিচি জন্ম দিব পৰা তেতিয়াও আপুনি ভাগৱতৰ ওচৰলৈ আহক তৃতীয় স্কন্ধত সন্তান স্থিতি সময় কি সন্তানটিক গৰ্ভত থাকোঁতে মাকে কেনেকুৱা আহাৰ খাব লাগে কেনেকুৱা বিহাৰ কৰিব লাগে কেনেকুৱা বস্ত্ৰ পিন্ধিব লাগে তাকো কপিল প্ৰভুৱে দি থৈ গৈছে ল'ৰা এটাই ছোৱালী এজনী চাব লাগে কেনেকুৱা ছোৱালী চাব লাগে তাতো ভাগৱতত দি থোৱা আছে কপিল প্ৰভুৱে মাক কপিল মুনিৰ দেউতা কদৰ্ময়ে ছোৱালী চাবলৈ কি কৰিলে বিষ্ণু ওচৰলৈ গ'ল বিষ্ণুক ক'লে বোলে মোক ছোৱালী এজনী লাগে সেইকাৰণে তোমাৰ ওচৰলৈ আহিলোঁ মই পদ গোৱা নাই ছোৱালী লাগে মোৰ ওচৰলৈ আহিলা কেনেকুৱা ছোৱালী লাগে কদৰ্ময়ে কৈছে কাম্য কৰ্ম যত মানে সবে পৰিহৰি ও যারা তজু চরণে ভ জয় নিষ্ঠ করি ও তাহম্বাক মনে জানি দিয়া ভালো যায় পাছে মুখ্য দিবা প্রভু যদি থাকে দায়াও কাম্য কৰ্ম যত মানে সবে পৰি হৰি যাৰা তজুত চৰণে ভজয় নিষ্ঠ কৰি অন্য অন্য মিলি তজু গুণ নাম
অনন্ত সেইটো দেহ প্ৰৱৰ্তাই। লাগে লাগে ধন লাগে ধান লাগে ঐশ্বৰ্য লাগে, ইমান টকাৰ মালিক, ইমান দেউতাকে চাকৰি কৰে মাকে চাকৰি কৰে, এনেকুৱা এজন লোকৰ ছোৱালীজনী লাগে, এইবিলাক নাই। কাম্য কৰ্ম যত মানে সবে পৰি হৰি, কামনা বাসনা ধন ধান ঐশ্বৰ্য বিভূতি বৈভৱ, এইবিলাক ভোগৰ প্ৰতি যাৰ লিপ্সা নাই, যত মানে পৰি হৰি। যাৰা তজু চৰণে ভজয় নিষ্ঠ কৰি, যিজনীয়ে তোমাৰ চৰণত কায় বাক্য মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে টোপনি যোৱাৰ পৰা চকু মেলা লাগে, তোমাৰ চৰণত একান্তভাৱে ভকতি কৰে। অন্যনে মিলি যদি গুণ নাম গায়, নিজেও গোৱাৰ উপৰিও তেখেতকো সকলোকে মাতি আনি বুজাই বহাই ঈশ্বৰৰ ওচৰত শৰণ ল'ব লাগে, ঈশ্বৰৰ নাম গাব লাগে বুলি যিজনী ছোৱালীয়ে আনক বুজায়। অন্যনে মিলি যদি তজু গুণ নাম গায়, আনন্দ থাকন্তে সিটো দেহ প্ৰৱৰ্তাই, আনন্দ মনেৰে নিজৰ জীৱন যাপন কৰে। তাসম্বাক মনে জানি দিয়া ভালো যায়। এই কথাবিলাক মনত উপলব্ধি কৰি লৈ তুমি তেনেকুৱা ছোৱালী যদি ক'ৰবাত আছে তাইহে মোলৈ দিয়া, পাছে মুখ্য দিবা প্ৰভু যদি থাকে দেয়া, তাৰপিছতহে মোক মুকুটি চুকুটি কি লাগে তুমি দিলে দিবা, নিদিলে নিদিবা। গতিকে ভাল ছোৱালী চাবলৈ কেনেকৈ যাব লাগে ভাগৱততে আছে। এই গোটেই কথাবিলাক আমাৰ জীৱনৰ প্ৰয়োজনীয় যিবিলাক তথ্য, এজন পৰিণত জীৱনৰ কাৰণে যি প্ৰয়োজ্য। মই ক'লোঁ নহয় আপোনাক যদি দিছে হ'ব পৰা এটি সন্তান লাগে, 100 ভিতৰত 100 নম্বৰ পোৱা সন্তান লাগে, ভাগৱতলৈ আহক, ভাগৱতৰ 3য় স্কন্ধ পঢ়ক কপিল প্ৰভুৱে। আপোনাৰ 10ম স্কন্ধলৈ আহক, দশমে দেখুৱাই দিছে এটা সন্তান প্ৰথমতে জন্ম হোৱাৰ আগত, আপোনাৰ নাতি এটা জন্ম হোৱাৰ আগত, আমাৰ সন্তান এটা জন্ম হোৱাৰ আগত নাতিটো আগে চিঠি ক'ত লয়? কংসৰ কাৰাগাৰত দৌৰিকেইটাৰ মুখেদি কংসই কৈছে। এইবিলাক ভাগৱতত ধুনী সুন্দৰকৈ আছে। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি